হেল্ল' এভৰিৱান, মোৰ অন্য এটি ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক চাইবেৰিয়ান ৰাজহাঁহৰ কথা ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকে সকলোৱে জানে এতিয়া এইটো ছিজনত, এই শীতকালত, এই উইণ্টাৰ ছিজনত, খৰালি কালত কাজিৰঙালৈ বহুতো বিদেশী চৰাই আহিছে। ইয়াত মানে চৰিবলৈ, ইয়াত মানে পেট ভৰাবলৈ আহিছে, ঠিক আছে। বিদেশৰ পৰা উৰি পেলাই আহিছে, জাকে জাকে চৰাই আহিছে। তাৰ ভিতৰত বিশেষকৈ যিটো এইবাৰ ৰাজহাঁহ আহিছে, চাইবেৰিয়ান ৰাজহাঁহ আহিছে, 3টা প্ৰজাতিৰ চাইবেৰিয়ান ৰাজহাঁহ আহিছে। আৰু এই ৰাজহাঁহবোৰ দেখিবলৈ ইমানেই সুন্দৰ, ইমানেই ধুনীয়া, ইমানেই বিউটি, কি ক'ব আপোনালোকে নিজ চকুৰে দেখিলে গম পাব এইবোৰ কথা, ঠিক আছে। আৰু মই পাৰ্চনেল কাম এটালৈ সেইদিনাখন NH 37ত মই গৈ আছিলোঁ। আৰু গৈ থাকোঁতে কাজিৰঙাৰ মাজতে, যিটো কাজিৰঙাৰ হাইৱে কাষত যিটো ভিউ পইণ্ট আছে, কাঞ্চনজুৰি ভিউ পইণ্ট, সেই কাঞ্চনজুৰি ভিউ পইণ্টত ময়ো অলপ সময়ৰ কাৰণে ৰৈছিলোঁ। আৰু ৰৈ থাকোঁতে এনেই বোলো কিবা ওলাই নেকি চাওঁ বুলি মই ৰৈ আছিলোঁ। আৰু ৰৈ থাকোঁতে তেতিয়া মানে কি হ'ল, চাইবেৰিয়াৰ এটা মানে ৰাজহাঁহৰ এটা জাক, এটা প্ৰায় 80টা 90টা মান হ'ব, এটা জাক এটা আহি পেলাই মোৰ মুখৰ আগতে পৰিলে, প্ৰায় 20-25 ফুট মানে আঁতৰত পৰিলে, ওচৰতে মোৰ কাষতে পৰিলে। তাৰপিছতে মই দেখি পেলাই মানে আপোনালোকে বিশ্বাস কৰক, মই একদম ক'ব নোৱাৰা হৈ গ'লোঁ। কাৰণ মই বহুত দূৰৰ পৰা দেখিছোঁ, ইমান ওচৰৰ পৰা দেখা নাই। আৰু মই যেতিয়া দেখিলোঁ, দেখি পেলাই মই একদম মানে মই কি কৰোঁ কি নকৰোঁ নিচিনা লাগিলে। লগালগ মোবাইলটো উলিয়াই পেলাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। ভিডিঅ' কৰিলোঁ, কৰাৰ পিছতে ওচৰৰ স্থানীয় মানুহ 2-4জন আছিলে, তেওঁবিলাকৰ লগত মই কথা পাতিলোঁ। কথা পাতোঁতে তেওঁবিলাকেতো সদায় মানে বাইনাকুলাৰ লৈ পেলাই তেওঁবিলাকে মানে 20 টকা 30 টকা লৈ পেলাই মানুহক ৰাস্তা কিনাৰৰ পৰা সুবিধা হোৱাকৈ মানে দেখুৱাই থাকে। তাৰপিছত সিহঁতৰ লগত মই তেতিয়া কথাবোৰ পাতোঁতে সিহঁতি কৈছে, দাদা এইবাৰ 3টা প্ৰজাতিৰ মানে ৰাজহাঁহ আহিছে চাইবেৰিয়াৰ পৰা। এটা হৈছে আমাৰ যিটো লোকেল ৰেড আৰু হোৱাইট কালাৰ এটা থাকে, অলপ ৰেড নিচিনা, সেই তেনেকুৱা এটা প্ৰজাতি আহিছে। আৰু এইটো এটা হোৱাইট প্ৰজাতি, একদম সম্পূৰ্ণ হোৱাইট দেখিবলৈ, আৰু ইমান ধুনীয়া লাগিছে কি ক'ম আপোনালোকক। তাৰপিছত আৰু এটা প্ৰজাতি হ'ল হোৱাইট আৰু ব্লু আহিছে, সেইটো মই দেখা নাই। কিন্তু এই ৰেড আৰু হোৱাইট যিটো নৰ্মেল আমাৰ ঘৰুৱা যিটো কালাৰ আছে সেইটো দেখিলোঁ। আৰু হোৱাইটটো মই মুখৰ আগতে মই দেখিলোঁ, মানে 80-90টা আহি পৰিলে, মোৰ ওচৰতে পৰিলে, আৰু একো ভয় চয় কৰা নাই, একদম ঘাঁহ চিকুটি খাই আছে, মই দেখি আছোঁ। আৰু পূৰা খেদি কৰিছে তাৰমানে। তাত এনেকৈ ভিডিঅ' কৰি থাকোঁতে কি হ'ল, তাৰপিছতে আৰু কেইটামান হোৱাইট কালাৰ উৰি আহিলে, আহি পেলাই সেই ৰঙা ৰেড আৰু হোৱাইটৰ কেইটামান আছিলে, 6-8টা মান ছাইডতে এটা বেলেগ এটা জাকত মানে চৰি আছিলে, মই দেখিছোঁ অকণমান আঁতৰত আছিলে। কিন্তু সেইটো জাকত পৰা নাই, উৰি আহি এই হোৱাইট কালাৰৰ জাকটোতে পৰিলে, তাৰমানে এই বগাৰ জাকটোতে পৰিলে। তাৰপিছত এনেকৈ ভিডিঅ' কৰি আছোঁ। নেক্সট মানে যেতিয়া প্ৰায় 20-25 মানৰ পিছত আৰু 6টা মান আহিছে, মানে এই ৰেড আৰু হোৱাইটটো, যিটো আমাৰ ঘৰচীয়া কালাৰটো, যিটো আমি ঘৰত পোহোঁ, সেই তেনেকুৱা কালাৰ আহি পেলাই সেইটো জাকত পৰিলে। তেতিয়া মই এটা আচৰিত হৈ গ'লোঁ, সিহঁতৰ মাজতো চাওক, সিহঁতৰ মাজতো নিজৰ প্ৰজাতি আছে, নিজৰ দল আছে, কিন্তু গোটেইখিনি একেই ৰাজহাঁহ, তাতো পৰিব পাৰিলেহেঁতেন, কিন্তু তাত নাই পৰা, আহি পেলাই হোৱাইটটোত পৰিলে, আৰু ৰঙাখিনি আহি ৰঙাত পৰিলে। গতিকে এটা আচৰিত হ'বলগীয়া কথা, সঁচাকৈ বৰ ভাল লাগিলে চাই পেলাই। আৰু মই সেইকাৰণে লগালগ মোবাইলটো উলিয়ালোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' কৰিলোঁ। গতিকে ব'লক আজি চাইবেৰিয়াৰ ৰাজহাঁহ দেখুৱাবৰ কাৰণে ভিডিঅ' আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, মই আজি কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মই ৰৈ আছিলোঁ। আৰু ৰৈ থাকোঁতে মই যি চাইবেৰিয়ান যি হাঁহ আছে, বাহিৰৰ পৰা যি হাঁহ আহিছে ৰাজহাঁহ, সেই ৰাজহাঁহৰ জাক এটা দেখিলোঁ। আৰু তাতে মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা ভিডিঅ' কৰিলোঁ। চাওক, ইমান এটা সুন্দৰ দৃশ্য,
গতিকে এনেকুৱা দৃশ্যবোৰ এনেকুৱা ইউনিক ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনকৈ চাই আছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চাওক ৰাতিপুৱা যি কুঁৱলী পৰি আছে কুঁৱলীৰ মাজতে এনেকুৱা জাক এটা আহি পেলাই নেশ্যনেল হাইৱে কাষত যিটো কাজিৰঙা লাগি আছে তাতে কাজিৰঙাৰ দাঁতিত চৰি আছে চাওক ধুনীয়াকৈ সুন্দৰকৈ চৰি আছে আৰু মই ৰৈ আছিলোঁ গতিকে আপোনালোকক দেখুৱাবৰ কাৰণে মই ভিডিঅ'টি কৰিবলৈ বাধ্য হ'লোঁ চাওক এয়া মই অলপ ভিউ পইণ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এয়া হাইৱে এয়া হৈছে আমাৰ নামনি অসমলৈ যোৱাৰ ৰাস্তাটো এয়া গুৱাহাটীলৈ যোৱা আৰু এইটো হৈছে মানে নেশ্যনেল হাইৱে 37 এয়া চাওক ইয়াত ডিব্ৰুগড় ফালৰ পৰা আপাৰ আছামৰ পৰা গাড়ীবোৰ আহি আছে আৰু এইটো এটা ভিউ পইণ্ট আছে এই ভিউ পইণ্টৰ ওচৰতে মানুহবোৰ ৰৈ পেলাই এই কাজিৰঙা নেশ্যনেল পাৰ্কৰ এইবিলাক দৃশ্য ইয়াতে চাই যায় চাওক আৰু এনেকুৱা যদি ৰাজহাঁহবোৰ চৰি থাকে এনেকুৱা যদি জীৱ জন্তুবোৰ দেখা পায় মানে কোনেনো গাড়ীখন ৰাখি পেলাই অকণমান চাই যাবলৈ মন নকৰিব বা ইচ্ছা নকৰিব চাওক কি সুন্দৰ দৃশ্য চাওকচোন আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক আজি সঁচাকৈ কিবা এটা ভাল লাগিলে ৰাতিপুৱাই মানে আহি পেলাই হাইৱে কাষত এইটো দেখিলোঁ আৰু ঘাই আছে আৰু এটা ৰাজহাঁহ কমচে কম মানে আপোনাৰ 5 কেজি 4 কেজিমান হ'ব ওজন চাগে দেই বহুত ডাঙৰ মানে একদম ডবল আমাৰ এইবিলাকৰ ঘৰচীয়া ৰাজহাঁহৰ নিচিনা উৰা ৰাজহাঁহবোৰ ক্ষীণ এনেকুৱা কথা নহয় মানে একদম বহুত শকত আৰু ডাঙৰ ইমান গধুৰ ৰাজহাঁহ ইমান দূৰৰ পৰা চাইবেৰিয়াৰ পৰা উৰি আহিছে চাওকচোন আপোনালোকে চিন্তা কৰক গতিকে হৈছে ভগৱানৰ সৃষ্টি কেইবাটাও প্ৰজাতিৰ আহিছে বুলি গম পাইছোঁ এইটো হোৱাইটটো হয় হোৱাইট কালাৰটো যিটো মানে এটা আছে অলপ মাটি বৰণৰ এটা আছে আৰু এটা আছে নীলা কালাৰৰ বুলি কৈছে ইয়াৰ ওচৰৰ মানুহে কৈছে স্থানীয় মানুহে কেইবাটাও প্ৰজাতিৰ আহিছে একেবাৰে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক চাওকচোন চাইবেৰিয়ান হাঁহ চাওক ওচৰৰ পৰা দেখুৱাইছোঁ মই চাওক একদম মই প্ৰায় 50 ফুটমান আঁতৰত আছোঁ চাওক সুন্দৰ এটা দৃশ্য এয়া চাওক গোটেই জাকটোৱে আছে চাওক ঠিক আছে আৰু আপোনালোকে চাওক এইটো এটা বনৰীয়া মহ এইটো গুণা মহ চাওক কেনেকুৱা শকত ওচৰত গ'লে ই ফালি পেলাব মানুহ গম পালে ওচৰতে আৰু যদি যোৱা হয় ন ই ফালি পেলাব ই দূৰৰ পৰাই খেদি আহে চোচা মাৰি আহে মহ আৰু ৰাইনো গতিকে গঁড় আৰু বনৰীয়া মহে মানুহক মানে দূৰৰ পৰাই খেদি আহে মানে এটেক কৰিব বিচাৰে আৰু ইয়াতে চাইবেৰিয়ান হাঁহখিনিও আছে চৰি আছে এটা সুন্দৰ দৃশ্য চাওক এইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ ভিডিঅ'টি যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ